নেক্সট টাইম যদি এইবিলাক হ'ব লাগে নহয় নেক্সট টাইম এইবিলাক হ'ব লাগে ন মাৰিম কিন্তু মাথা চিধা কথা কৈছোঁ নেক্সট টাইম যদি এইবিলাক নহয় ইয়াত গুণ্ডাগিৰি নচলিব অসমত নহয় খালি নিজৰ জেগাত কৰিব গোটেই গুণ্ডাগিৰি লাচিত সিঙা যি ছ'চাইটি আছে তাৰ মাজত আমি আহি তেখেতৰ লগত যিও লেডিজ লগত ভাইটিকেইটা ভুল কৰিছে মই তেখেতৰ ডাঙৰ দাদা হোৱান সেইকাৰণে মই সিহঁতৰ লগত আনি নিজে ক্ষমা খুজি আছোঁ যে আমি ভুল কৰিছোঁ কওক পাছলৈ হ'ব নেকি আকৌ নহয় ন আচলতে নহয় কিন্তু তেখেতৰ এতিয়া এটা কথা আৰু আছে যে তেখেতৰ লাইনে এইটো ভোটৰ লাইনকে বেলেগ কোনটা কৰি ইয়াত আমি তেওঁলোকক গোটেই মানুহখিনি লগ লাগি তাত যিটো মদৰ আড্ডা হয় এক্সুৱেলি বন্ধ কৰি দিওঁ আমি যদি তাত মদ খাই দোকান দিছে তাতে কোনাত চব লুকাই খায় সি যদি কাটবা কয় ইয়াতে মাল নাখাবি তহঁতে মোৰ দোকান আছে মোৰ কাষ্টমাৰ আহে ইয়াৰ লগত কাজে ফুটপাথত আছে আমিতো ফুটপাথত খাই আছো বুলি এটা হেৰি আছে পুলিচক ডাইল কৰিব পাৰে এক্সাইজৰ নাম্বাৰ লাগিলে আমি দি দিছোঁ পুলিচক কিমান বাৰ দিছো পুলিচে আহি কয় তহঁতৰে মানুহ খায় আমাৰ মানুহ আপোনালোকক উঠাই নাম দিলো এই ডাঙৰকে ট্ৰান্সফাৰ্ম আছে ট্ৰান্সফাৰ্মৰ পিছপানে লুকাই কিনি ল'ৰাকেইটা এইবিলাক পুলিচে মেটাৰ চাব আৰু আপোনালোকে ছ'চাইটিৰ লগ লাগি এইবিলাক নাইকিয়া কৰক মোৰ কথা লাগে কেমেৰা চলি যোৱা কেমেৰা আপোনালোকে যিজনে ব্যক্তিয়ে অসমীয়াজনক মাৰিছিলে আপোনালোকে কেমেৰাৰ যোগেদি অসমৰ ৰাইজক আপুনি কি ক'ব বিচাৰে আপোনাৰ যিটো হৈ গ'ল আমি আপোনাৰ একো ফ'ৰ্চ নকৰোঁ একো জোৰ নকৰোঁ আপোনালোকক কৈছোঁ যে আমি মাৰপিট নকৰোঁ একো নকৰোঁ বুলি কৈছোঁ কিবা কৈছোঁ নেকি নাই কৰা নাই কৰা নকৰোঁ আমি ইমান মানে এনেকুৱা নহয় যে পগলা নহয় যে যধে মানে যি কাৰণত ভুল নকৰাকৈ মাৰিব ইয়াৰ লগতে আলোচনা কৰিব লাগিব তই কি বিচাৰ বিকাশ মই তাতে বিজনেছটো কৰি দিব লাগিব তেওঁলোকৰ লগতো মই ইমান বেছিকৈ মানে এটা শত্ৰুতা হোৱাটো বিচাৰোঁ আপোনালোকৰ প্ৰতি ভাল ভাৱ আছে বাইদেউ খালি কৈছে যে মোৰ এনেকৈ আপোনাৰ কিবা চৌকেছ ভাঙিছে আমি তাতে থাকি মই কালি তাত আনি আপোনাৰ ওচৰতে আপোনাক কি কম আপোনালোকে প্ৰথমতে অসমৰ মানে থলুৱা খিলঞ্জীয়া মানুহৰ যে হাত লগাইছে সেইটো কাৰণে ক্ষমা বিচাৰিব লাগিব আমাৰ ক্ষমাত আপোনালোকে কাণত ধুই উদ্ভৱ কৰি বিচাৰিব নালাগে এটা জেণ্টেল ৱে যাতে অসমৰ ৰাইজে যাতে আপোনালোকৰ আশ্বস্ত হয় বিশ্বাস কৰে ফ্ৰী ৰাখে যে আপোনালোকে সঁচাকৈ অসমীয়া মানুহখিনি জাতিৰ লগত অসমীয়া মানুহখিনিৰ লগত মিলি কাম কৰিব বিচাৰিছে যাতে অসমীয়া ৰাইজে গম পায় চাওক আমাৰ লগত অলৰেডি বহুত সংগঠনে যোগাযোগ কৰিছে চব মানে ব্লাষ্ট হৈ গুচি যাব বেছি হৈ গুচি যাব দুই নম্বৰতে হ'ল যিটো ক্ৰছ হৈছে ক্ৰছটো আপোনাৰ অন কেমেৰা বাইদেউ যেতিয়া ক্ৰছখিনি আপোনালোকে ঠিক আছে মই কৈ আছোঁ যে অন কেমেৰা যি আপোনাৰ খৰচ হৈছে মই দি দিম মই কালি সিহঁতৰ দোকানত যাই যি খৰচা আছে মই তেখেতক চাই মেলি নিজে যিমান খৰচা আছে লাগিলে মই নিজে মিস্ত্ৰী আনি তাতে বনাই দিম তাত গিলাচ চিলাচ কি আমাৰে ভাঙিছে মই বনাই দিম কিবা লোকচান হৈছে আৰু যদি তহঁতৰ গাত কিবা দুখ পাইছে মই মেডিকেলৰ কৰি লৈ যাম কিবা মেডিকেল খৰচা আছে এইটোও মই দি দিম আৰু মই কি কম আৰু মই ক্ষমাটো মই ভাইটি হয় মই অন কেমেৰাই তেখেতে ভুল কৰিছে তেখেতে লেডিজ মানুহৰ ওপৰত হাত দাঙিব নালাগিছিলে যি ভুল হৈছে মই এইটো গোটেই ছ'চাইটিৰ পৰা আমাৰ ইলাচি যি ছ'চাইটি আছে তেখেতৰ মাজত ৰখি কিনি মই এইটো ভুলটো ক্ষমা খুজি আছোঁ যে মোৰ ভাইটিয়ে ভুল কৰিছে আমি দুটাই ভুল বুজি আছোঁ ঠিক আছে আৰু হোৱাটো বিচৰা নাই কিন্তু আমি কেনেকৈ কাম কৰোঁ জানে নহয় ন আমি যদি বেলেগকৈ ভাবিবলগীয়া হ'লে ভুল হৈছে ন নেক্সট টাইম যদি আৰু নহয় এনেকৈ কওঁ নহ'ব ঠিক আছে নেক্সট টাইম নহ'ব এনেকৈ আপুনি নহয় এটা ক'ব দিয়ক ডাঙৰকে মাত ওলাইছিল মাদৰ চোট কেমেৰা ভাঙি দিম বুলি কৈছিল নহয় সেনেকৈ কোৱাটো
পাঞ্জাবী মানুহবিলাক গোটেই বিশ্বৰ ভিতৰত চবচে জেণ্টেল জাতি হয়, জেণ্টেল এটা সম্প্ৰদায় হয়নে? পাঞ্জাবী মানুহবিলাক বহুত ভদ্ৰ। আৰু মই কালি পৰহি এটা কাৰণে পাইছোঁ যে মই যেতিয়া গম পালোঁ আপোনালোকে মানে পাঞ্জাবী সম্প্ৰদায় হয়, তেতিয়া দুখ লাগিছে মানে পাঞ্জাবী মানুহবিলাকে তেনেকুৱা কাম নকৰে। মই বিচাৰিছিলোঁ কি আপোনালোকে তেওঁক ধাক্কা ধাক্কি কৰাতকৈ যদি কিবা ভুল বুজাবুজি হৈছিলে আপোনালোকৰ ওচৰত ওচৰতে এখন দিছপুৰ থানাখন আছিলে পাৰিলে। আৰু কথা আপোনালোকে ক্লিয়াৰলি মনত ৰাখি ল'লে ভাল, যিকোনো ধৰণৰ অনা অসমীয়া ব্যক্তি যদি অসমীয়া ব্যক্তিৰ কথা হাত উঠায় আমি কিন্তু উপস্থিত, আমি মানে প্ৰেজেণ্ট হ'মেই। এইটো জনাটো একদম দৰকাৰ। আপোনালোকৰ মোক বহুত আমাৰ অসমীয়া ল'ৰাই ফোন কৰিছে যে বিকাশ মাৰধৰ কৰিব নালাগে, একো কৰিব নালাগে। তো আমি আপোনালোকে মাৰধৰ কৰিব কাৰণে মাতি লওঁ, আপোনালোকে যে ক্ষমা বিচাৰি আহিছে যেতিয়াতো মই নাভাবোঁ এতিয়া মাৰধৰ কৰিব লাগে বুলি। তেতিয়াহ'লে মানে ক্ষমাটো সকলোকে ডাঙৰ ডাঙৰ আপোনালোকে যদি মাৰধৰ কৰোঁ তেতিয়াহ'লে আমাৰ আৰু আপোনালোকে একো পাৰ্থক্য নহয়। বাকীটো কথাটো বাইদেউ যিমানখিনি খৰচ হৈছে আপোনাৰ মানে যি ভাঙিছে তেখেতে লিষ্টখন বা বনাই দিব, নহ'লে আপোনালোকে মানে এটা সৌজন্যমূলক এটা মানে গুড এটা ডিচিশ্যন লৈ আপোনালোকে তেওঁক কি কয় যিটো কম্পেনচেশ্যন হয়। আৰু এটা ক'ব লাগে, তাত যদি ইমানেই অসুবিধা হৈ আছে চব দোকানীয়ে মিলি পেলাই মদৰ আড্ডাটো ভাঙিবলৈ চেষ্টা কৰে। তাত মদৰ আড্ডা মদৰ আড্ডা কৰিলে মদৰ হেৰিটো ল'ব লাগিব আৰু ভৱিষ্যতো হ'ব। আজি এওঁলোকে আহিছে, কালি বেলেগে মাটিত কৰিব হয় নে?